ফূৰ্তি স্কুলৰ 8গৰাকীমান আৰু টিচাৰ লগ হৈ পিনে আমি আজি বগীবিলৰ পাৰত ভাত খাবলৈ যাম। সেইকাৰণে তাত অকল মাংসখিনি বনাম আৰু সৰু সুৰা বস্তু আমি ইয়াৰ পৰাই ঘৰৰ পৰাই লৈ লৈছোঁ। প্ৰত্যেকেই কিবা নহয় কিবা লৈ লৈছোঁ আৰু কেইগৰাকীমান টিচাৰ যাব নোৱাৰিলে, বহুত বেয়া লাগিছে তেওঁলোকে যাব নোৱাৰাৰ কাৰণে। চাওঁ কেনেকুৱা হয়। নমস্কাৰ জনাইছোঁ, মই নৰেন্দ্ৰ, আপোনালোক সকলোকে আৰু স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টো কিন্তু যোৱা বছৰৰ মানে ডিচেম্বৰৰ 24 তাৰিখৰ। 24 তাৰিখে আমাৰ বিদ্যালয় বন্ধ আছিলে আৰু আমি 23 তাৰিখে যেতিয়া বিদ্যালয়ত গম পালোঁ যে 24 তাৰিখে বন্ধ আছে বুলি, আমি সন্ধিয়া সময়ত ফোনতে কথা পাতি এনেকৈ প্লেন কৰিলোঁ আৰু তেনেদৰে ফোনত কথা পাতিয়ে যা যোগাৰ যোনে যি পাৰোঁ তেনেকৈ যোগাৰ কৰিলোঁ আৰু পিছদিনাখন আমি ওলালোঁ পিকনিকলৈ। এখন মেজিক ভাড়ালৈ ল'লোঁ আৰু আমি শিক্ষয়িত্ৰীসকল লগ হৈ ওলালোঁ বগীবিললৈ বুলি। বহু দিনৰ পৰা যোৱাৰ এনেকৈ প্লেন এটা আছিলে। সদায় গোটেই দিনটোৰ মানে 24 ঘণ্টাৰ ভিতৰত বেছি সময় লগ পোৱা মানুহখিনিয়ে হৈছে বিদ্যালয়ৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল। এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল ধুনীয়াকৈ আৰু এতিয়া যিহেতু মথাউৰিটো খুব ধুনীয়াকৈ বনাইছে, আমি মথাউৰিৰ ৰাস্তাটো দিয়ে গ'লোঁ আৰু ইমান ধুনীয়া পৰিৱেশ নহয়, সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু আমি গৈ পালোঁগৈ বগীবিল। এতিয়া বগীবিলত গৈ আমি ধুনীয়াকৈ ঠাই বিচাৰিছোঁ ক'ত বহি খাব পাৰোঁ, কাৰণ আমি যিহেতু অকল মহিলাখিনিয়ে গৈছোঁ, গতিকে ঠাইখিনিও আমি চাই ল'ব লাগিব ভালকৈ যাতে আমাৰ অসুবিধা নহয় কোনো ধৰণৰ। গতানুগতিক জীৱনটোৰ পৰা অকণমান আঁতৰি আমি অলপ আনন্দ বিচাৰি গ'লোঁ এই বগীবিল ব্ৰিজৰ ওচৰত পিকনিক খাবৰ বাবে। আৰু আমি ঠাই বিচাৰি পালোঁ একেবাৰে ব্ৰিজৰ তলতে। তাত ব্ৰিজখনৰ ছাও পৰি আছিলে ধুনীয়াকৈ আৰু আমি সকলোৱে যিয়ে যেনেকৈ পাৰোঁ অলপ বস্তু লৈ গ'লোঁ তললৈ। ৰাতিপুৱা বতৰটো কিন্তু অলপ বেয়া কৰিছিলে, ভাবিছিলোঁ বতৰটো বেয়া হ'লেতো গৈ বেয়া লাগিব, কিন্তু ভগৱানৰ কৃপা আৰু ধুনীয়াকৈ ৰ'দ ওলালে আৰু আমাৰ গৈ বহুত বেছি ভাল লাগিলে। পিকনিক খাবলৈ গৈ মই এই পৰিৱেশটো আটাইতকৈ বেছি বেয়া পাওঁ। আমি সকলো মানে একদম যেতিয়া তলত পালোঁগৈ, আমাৰ মানে ইমানেই খং উঠিছে। মানুহবোৰে পিকনিক খাইছে, ইমান লেতেৰা কৰি থৈ গৈছে চাওকচোন। আপোনালোকে এই ভিডিঅ'টো কৰালৈকেতো অলপ চাফা কৰিলে, সকলোৱে এনেকৈ হাতত লাঠি লৈ যিমান পাৰে জাবৰ জোঁথৰ এনেকৈ ছাইড কৰি চাফা কৰি ল'লোঁ। পিকনিক খাবলৈ আহিছে ঠিক আছে, প্ৰকৃতিয়ে আমাক ইমান ধুনীয়া ঠাই দিছে, অলপ সময় নিজৰ মনৰ শান্তি বিচাৰি আমি আচলতে প্ৰকৃতিৰ মাজলৈ যাওঁ, অলপ সময় একেলগে পাৰ কৰোঁ। গতিকে আমি যদি এনেধৰণেই লেতেৰা কৰি আহোঁ, এটা সময়তচোন আমাৰ চাৰিওফালৰ এনেকৈ বহি থাকিব পৰা সুন্দৰ ঠাই নাইকিয়া হৈ যাব। সেই পিছফালে চাওক কিমান লেতেৰা, তাকো আমি এইখিনি গোটাই পিনে সেইফালে চপাই ল'লোঁ, মানে অলপ জ্বলালেও যাবৰ। আৰু আমি আহোঁতেও কিন্তু আমাৰ নিজৰখিনিৰ লগতে বাকীখিনিও অলপ চাফ চিকুণ কৰি থৈ আহিছোঁ। বাৰু যি কি নহওক, এয়া চাওক আমাৰ আজিৰ পিকনিকৰ এয়া ভিডিঅ'। এয়া প্ৰথম হৈছে আমি খাবলৈ উলিয়ালোঁ ব্ৰেকফাষ্টত আমি একদম যিয়ে যেনেকৈ পাৰোঁ ঘৰৰ পৰা ঢেৰগৰাকী লৈ যোৱা হৈছিলে। আমাৰ দীপ্তি বাইদেউ এয়া চৌকা জ্বলাইছে আৰু লাহেকৈ মাংস ৰান্ধিবলৈ। আৰু এয়া মাংস বনোৱা মেইন কুকগৰাকী আৰু মেইন কুকক চব যোগাৰ কৰি দিব লাগিব, তেতিয়াহে ৰান্ধিব। এনে নেৰান্ধে নহয় নাই কওকচোন, চব যোগাৰ কৰি দিব তেতিয়া ৰান্ধিব। আৰু এয়া আমাৰ ৰাইজসকল যোগাৰ কৰিছে। অলপমান ভিডিঅ'ত বেছিকে ফ'কাছ কৰিব, মই শুই কাম কৰিছে। ধূলি গোটেই ইছ ৰাম, এফালে সঁচাকৈ কিনো দৰকাৰ আন্টি নি কি পানী ঢালিব মুখ ঢাকি কি কৰিছা হে? ধূলি খাইছোঁ।
বেলেগ দিন মধু বাইদেউ আমাৰ শুই আছে পিকনিকত আহি পিনে আৰু এয়া অকল খায়ে আছে হ'ব অকল খায়ে এয়া চাওক খাই আছো দেই অকল খাই আছে আৰু মেৰি আৰু মই কষ্ট কৰি কৰি একদম ভাগৰি গৈছো আমি দুজনী ইমানে কাম কৰিছো আমি বহুত ভাগৰি গৈছিলো দেখোন পুৰা ফটো উঠিছো লগতে ধুনীয়াকৈ এনেদৰে সকলোৱে লগ হৈ ভাত এসাঁজ খালোঁ আৰু শেষত তামোল এগোখনকৈ খাই আমাৰ পিকনিকৰ সামৰণি মাৰিলোঁ আৰু এয়া গোটেইখিনি বস্তু সামৰি সুতৰি জাবৰ জোঁথৰ জ্বলাই ধুনীয়াকৈ আমি পিকনিক খোৱা ঠাইখিনি পৰিষ্কাৰ কৰি থৈ আহিছোঁ আৰু পিকনিক বুলি ক'লে নৃত্য নহ'লে হ'ব জানো তাতে বিহু মেইন আৰু আমি সকলোৱে লগ হৈ জনাই নজনাই এপাক বিহু নাচিলোঁ
সকলোৱে খুব ফূৰ্তি কৰিলোঁ, ইমান বেছি ভাল লাগিলে নহয় সেইদিনাখন আমাৰ। আৰু বাকী কেইগৰাকী শিক্ষয়িত্ৰী যাব পৰা হ'লেও আৰু বেছি ভাল লাগিলেহেঁতেন। একো নাই বাৰু, এইটো বছৰ আকৌ আমি সকলোৱে লগ হৈ এনেদৰে আকৌ এটা পিকনিক যাম, আকৌ ফূৰ্তি কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যিসকলে শেষলৈকে ভিডিঅ'টো চালে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'লৈ মই নয়নতাই আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ।